হেল্ল' ভাই নমস্কাৰ, কি খবৰ? সকলোৰে ভালে চাগে ন? বহুত দিন মই আকৌ এবাৰ ব্লগ দিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব বুলি। আজি যিহেতু হাফ ছুটি আছিলে ন, ব্লগটো আছিলে এসপ্তাহৰ আগৰ হয়। হাফ ছুটি আছিলে, হাফ ছুটি হোৱাৰ কাৰণে ভাবিলোঁ বেটাক চুইমিং পুলতে গা ধুৱাই দিওঁ। যিহেতু গৰমো বহুত হৈছে আৰু গৰম বন্ধ ক'তো যোৱাও হোৱা নাই, সেইকাৰণে ভাবিলোঁ আমাৰ ধেমাজিতে থকা মৌচাঙলৈ গ'লোঁ। আজি ফাৰ্ষ্ট গৈছোঁ। সদায় শুনি থাকোঁ এনেকুৱা গা ধোৱা কিবা চুইমিং পুল আছে বুলি, কিন্তু কেতিয়াও যোৱা হোৱা নাছিলে। সেইকাৰণে ভাবিলোঁ এবাৰ গৈ আহোঁ। গ'লোঁ, দেখিলোঁ বহুত মানুহ, মানে পৰিৱেশটোৱে ভাল লাগি গৈছিলে। সেইফালে ৰ'দো নহয়, বৰষুণো নহয়, মানে বহুত মানুহ। গ'লোঁ, বেটাইতো পানী দেখি ৰ'বই পৰা নাই। গৈ মেলি তাত টিকেট কৰিব লাগে, টিকেট কৰি মেলি সোমাই নিজৰ ড্ৰেছ লৈ গ'লে পিন্ধাব পাৰে, বা যদি নিজৰ ড্ৰেছ লৈ যোৱা নাই তেতিয়াহ'লেও তাতো পায়। তাৰপৰা লৈ মেলি পিন্ধাইও গা ধুব পাৰে, নিজৰ ইচ্ছাৰ কথা। মই যিহেতু লৈ গৈছিলোঁ, আমাৰ বেটাৰ স্কিনটো অকণমান মানে কিবা আছে যে ৰেচিছ হৈ যায় লগে লগে, সেইকাৰণে ভাবিলোঁ নিজৰ কাপোৰকে পিন্ধাই দিওঁ বুলি নিজৰ কাপোৰ লৈ গৈছিলোঁ। পিন্ধাই মেলি এয়া ততে নাই, সাঁতুৰিব যিহেতু নেজানে, কিন্তু মানে প্ৰেক্টিচ কৰাটো নেৰে মানে। এবাৰ পানীয়ে খাই গৈছিলে আৰু টিউবটো অঁতৰাই পিনে গা ধুবলৈ ডুবকি লগাইছিলে, সোমাই গৈছিলে। তথাপিও সাঁতুৰিবলৈ এৰা নাই, মানে খেলিছে, মানে ঘৰলৈ আহিবই মন নকৰে। 1 ঘণ্টামান তাতে কটালোঁ সময়। মানে ৰখি থকাটো বেছি বৰিং ন, সাঁতুৰি থকাটো বা একো নাই। তাৰপৰা দিনটো সেনেকেই কটালোঁ আৰু বেটাৰ লগতে। বেটা যিহেতু ফূৰ্তি পালে আমাৰো নিজৰে ভাল লাগে দেচোন। মাজে মাজে লৈ যাব লাগে বুলিও ভাবোঁ, হয়নে? কিন্তু আমাৰো কিছুমান সময়ো নিমিলে সেই বিশেষে। ওলাই আহিলোঁ, ওলাই মেলি আহি এয়া দেখিছে নহয়, তাতে টাৰ্কিটো আছিলে আৰু কিবা কিবি আছিলে। দিনটো এনেকেই কটালোঁ। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তাৰপৰা ঘৰলৈ আহোঁতে যিহেতু আলহীও আহিছিলে, সেইকাৰণে মাংস অকণ লৈ আহিলোঁ। তাৰপৰা আজিলৈ আহিছোঁ, আকৌ নতুন এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজত আহিম বুলি আশা কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।